Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটো মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম APSC CCR প্ৰিলিমিনাৰী 2023 যোনটো হ'বলৈ অনুষ্ঠিত হ'বলৈ গৈ আছে অহা কাইলে। তো তাৰ কাৰণে জেনাৰেল ষ্টাডিজ 1 খনৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনছ ক্লাস 5 ঠিক আছে আগতে 4টা ক্লাसेस দিয়া হৈছে এটা সি সেটৰ ওপৰটো দিয়া হৈছিল তো আজি ক্লাস 5 টো এটো লাস্ট ক্লাস হয় আৰু কাইলৰ পৰা তো কাইলেটো এক্সামে আছে তো আজি এটো ভিডিওটো চাই লওক মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনছৰ তো ফাৰ্স্ট কোৱেশ্চন টো ৰিচাৰ্ড ফেমেন ইজ নন ফৰ দি ডেভেলপমেন্ট অফ তো ৰিচাৰ্ড ফেমেন কিহৰ কাৰণে কি বস্তুৰ ডেভেলপমেন্টৰ কাৰণে ফেমাস হয় অপচন কিটা দিছে অপচন এ বায়োটেকনলজি অপচন বি নেনো টেকনলজি অপচন সি এক্স-ৰে অপচন ডি ইলেক্ট্ৰন মাইক্ৰোস্কোপ ঠিক আছে তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপচন বি নেনো টেকনলজি Richard Feynman is known for the development of nanotechnology. তেওঁ nanotechnology to develop কৰিছিলে Richard Feynman. Question number 27 tetraethyl lead TEL বুলি কোৱা হয় abbreviated form is used as tetraethyl lead to কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় অপচন এ পেইন কিলাৰ অপচন বি ফায়াৰ এক্সটিংগুইজাৰ অপচন সি মস্কিটো ৰিপেলেন্ট অপচন ডি পেট্ৰল এডিটিভ তো এটা কাৰেক্ট আনসাৰটো অপচন ডি পেট্ৰল এডিটিভ ঠিক আছে tetraethyl lead to petrol additive হিসাবে ব্যৱহাৰ কৰা হয় তো অপচন ডি will be the correct answer next question to ethanol has widespread uses and applications consider the following statements with reference to it ethanolor বহুতখিনি widespread uses আৰু application আছে তো ইয়াতে যোনকিটা statement দি আছে হেগিটা কনসিডাৰ কৰিবলৈ গৈছে কোনকিটা statement কাৰেক্ট হয় প্ৰথমটো হল ethanolৰ কথা কৈছে it cannot be used as rocket propellant option next statement to Statement 2, it can be used in thermometer. Statement 3, it can be used as an antiseptic. Statement 4, it causes cancer. Statement 5, it can cause birth defects. Statement 6, it cannot be used in DNA extraction because it is highly toxic. Which of the above statements is correct? ঠিক আছে তো ইয়াতে statement 1 2 3 and 5 1 2 4 5 and 6 2 3 4 6 2 3 4 5 তো একচুয়ালি ইয়াতে গুটেকিটা স্টেটমেন্ট যদি কনসিডাৰ কৰো ইথানলৰ ওপৰত তেতিয়ালে স্টেটমেন্ট 2 3 4 5 টো কাৰেক্ট হ'ব অপচন ডি 2 3 4 5 1 টো কাৰেক্ট এটো কাৰণে নহয় ইট ক্যানট বি ইউজড এজ ৰকেট প্ৰপেলেন্ট বুলি দি আছে একচুয়ালি ইথানল ক্যান বি ইউজড এজ এ ৰকেট প্ৰপেলেন্ট ঠিক আছে পেন্সিলত যেহেতু লিখা আছে ব্ৰেকেটত তো ক্যান হ'ব ইট ক্যান বি ইউজড এজ ৰকেট প্ৰপেলেন্ট হিচাপে ইথানলটো ইউজ কৰিব পাৰে আৰু 6 নম্বৰ স্টেটমেন্টটো দি আছে ইট ক্যানট বি ইউজড ইন ডিএনএ এক্সট্ৰাকশন বিকজ ইট ইজ হাইলি টক্সিক তো ইট ক্যান বি ইউজড ইন ডিএনএ এক্সট্ৰাকশন ঠিক আছে তো ইথানলটো ইউজ কৰিব পাৰে ডিএনএ এক্সট্ৰাকশনৰ ক্ষেত্ৰত তো স্টেটমেন্ট 1 আৰু 6 টো ইনকাৰেক্ট স্টেটমেন্ট ইয়াতে যেহেতু কাৰেক্ট স্টেটমেন্ট বিচাৰিব দিছিলে এখানে 2 3 4 5 টো কাৰেক্ট হ'ব ইট ক্যান বি ইউজড ইন থাৰ্মোমিটাৰ ইট ক্যান বি ইউজড এজ এন এন্টিসেপ্টিক ইট কজেস ক্যান্সাৰ ইট ক্যান কজেস বাৰ্থ ডিফেক্টস ঠিক আছে অপচন ডি উইল বি দি কাৰেক্ট আনসাৰ Next question to le ahiso light year is a measurement of light year to kihor measurement hoy hetu udise option A speed of aeroplane option B speed of light option C stellar distance option C speed of rocket to eta correct answer hobo stellar distance light year to stellar distance or measurement or karone use kora hoy like jeneke ami land distance ba lens distance on kilometer miles use koru c distance on nautical miles ba tenuka dhoroner kiba kibi use koru thik ase to teneke light year to stellar distance mane heavenly bodies bilak like amar solar system or planet bilakor majot distance ba beleg ekhon solar system or majot beleg ekhon solar system or distance to tenuka dhoroner galaxy to galaxy distance to tenuka dhoroner star to star distance to hebur stellar distance bilak stellar mane he heavenly bodies bilak light year to he stellar distance measure korbo karone use kora hoy as a unit next question to which radioactive pollutant has recently drawn the attention of public due to its occurrence in the building material kuntu radioactive pollutant recently public attention paise because hetero occurrence building materials bilakot puwa jay option kita di ase option A thorium option B radium option C plutonium option D radon eta correct answer to option A thorium thik ase thorium number zonto radioactive pollutant ase hetu recently public attention paise because due to its occurrence in building material thik ase thorium option A will be the correct answer next to Vigyan Pragati a popular science magazine which received the national Rajbhasha Kriti award is published by the Vigyan Pragati boli jonkhon popular science magazine ase hekhone recently national Rajbhasha Kriti award paise
হেতু কোনে পাবলিশ কৰে হে ম্যাগাজিনখন কোনে পাবলিশ কৰে কোনটো অৰ্গেনাইজেচনে পাবলিশ কৰে অপচন কি আছে অপচন এ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেচন অপচন বি কাউন্সিল অফ সাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ অপচন সি আসাম সায়েন্স সোসাইটি অপচন ডি ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ তো ইয়াতে কাৰেক্ট এনসাৰ হ'ব কাউন্সিল অফ সাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ ঠিক আছে CSIR কাউন্সিল অফ সাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চৰ এব্ৰিভিয়েটেড ফৰ্মটো হ'ল CSIR এই ভিগান প্ৰগতি নামৰ পপুলাৰ সায়েন্স মেগাজিনখন পাবলিশ কৰে যোনখনে ৰিসেন্টলি ন্যাশনাল ৰাজভাষা কৃতি এৱাৰ্ড পাইছে Next question, in which of the following groups of 2 states of India does mango sour occur? Mango sour to basically at a rainfall category hoy, borokhunor. To yarbito kun dukhon state of mango sour occur hoy. Option A, Bihar and West Bengal. Option B, Tamil Nadu and Andhra Pradesh. Option C, Karnataka and Kerala. Option D, Maharashtra and Kerala. To yata correct answer hobo Karnataka and Kerala. Thik ase Karnataka aru Kerala ei dukhon states of mango sour occur hoy. Next question to at what temperature are the values in Celsius scale and in Fahrenheit scale equal? Kuntu temperature Celsius scale or Fahrenheit scale equal hoi jay option gita di ase option A -30 degree Celsius option B -50 degree Celsius option C +20 degree Celsius option D -40 degree Celsius to yata correct answer hobo -40 degree Celsius -40 degree Celsius ot Fahrenheit scale or Celsius scale to equal hoi jay -40 degree Celsius will be the correct answer Mycology is the mycology ki hoy option A branch of biology concerned with the study of fungi branch of biology that studies the toxicity of microscopic organisms toxicity of microscopic organisms branch of biology concerned with the study of bacteria option D none of the above to eta correct answer to mycology is the branch of biology concerned with the study of fungi to fungi jonto study hoy branch of biology hoy mycology to hetu fungus bilakor upor study kore basically microorganisms fungi to eta ek prokar microorganisms e hoy 35 the 7 moons of Mali Almeida by Senan Kurana Tilaka is related to 7 moons of Mali Almeida বুলি যোনখন কিতাপ আছে হেখন সেনান করোনা তিলাকাই লিখিছিলে তো হেখন কিহৰ কাৰণে ফেমাস হয় অপচন এ ন্যাশনাল বুক এৱাৰ্ড অপচন বি বুকাৰ প্ৰাইজ অপচন সি পুলিটজাৰ প্ৰাইজ অপচন ডি নোবেল প্ৰাইজ তো এটা কারেক্ট আনসার হ'ব অপচন বি বুকাৰ প্ৰাইজ ঠিক আছে এই 7 মুনস অফ মালি আলমেইডা খন বুকাৰ প্ৰাইজৰ কাৰণে ৰিলেটেড হয় বুকাৰ প্ৰাইজ পাইছিলে নেক্সট কোৱেশ্চন অন্ধ্ৰ প্ৰদেশ নেটিভ Sirisa Bangla is recently highlighted in the news as Andhra Pradeshor native Sirisa Bangla recently news of naam paisile highlight hoisile hetu kihor karone hoisile tekhetor naam option A her book China Room was long listed for 2021 Booker Prize for Friction option B her composition Divine Tides was nominated for a Grammy option C She was among the 6 passengers on the Unity 22 space flight and became the second Indian-born woman to have gone into space. She was crowned Miss Universe in the year 2022. So, here the correct answer to hobo option C. Srisa Bangla, their native hoy Andhra Pradeshor, among the 6 passengers asile Unity 22 spacecraft jun aru second Indian-born women hoy june space ole goisile. First ki hoy first kun asile to apnalage option ot dekhao. Indian born woman Kalpana Chawla asile first thik ase next question to which movie has been declared the best Indian film of all time by the International Federation of Film Critics kunkhon Indian movie best Indian film of all time dise International Federation of Film Critics e option kita dise option A Aparajito option B Mughal Azam option C Sole option D Patthar Panchali to yata correct answer option D Patthar Panchali thik ase Patthar Panchali khon best Indian film of all time dise declare korise International Federation of Film Critics next question to which of the following organizations has collaborated with the Information and Broadcasting Ministry of Government of India to create short movies showcasing the rules of women change makers yar bitor kunto organization collaborate korise Amar Information and Broadcasting Ministry Government of India logot so that short movies create koribo pare jumbilak movies ot women change makers kini showcase koribo option gita is option A Sony Live option B Disney Plus Hotstar option C Netflix option D Amazon Prime Video yata correct answer to option C Netflix next 13 Agni Warrior is a bilateral defense exercise commenced on 13 November 2022 held between India and which country eto tetiar timer current affairs question hoy iman important no ebar karone tothapito Agni Warrior junto
bilateral defense exercise asile hetu India aru Singapore majot hoisile to option to Singapore correct answer hobo which is the only authorized institution for sale and encashment of electoral bonds in India ইয়াৰ ভিতৰত কোনটো authorized institute হয় electoral bonds কিনি sale আৰু encashment কৰাত ভাৰতবৰ্ষত অপচন কি আছে অপচন এ দা নীতি আয়োগ অপচন বি দা ষ্টেট বেংক অফ ইণ্ডিয়া অপচন সি দা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অপচন ডি দা সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া তো ইয়াতে কাৰেক্ট আনসাৰ অফ দা ষ্টেট বেংক অফ ইণ্ডিয়া তো ৰিসেন্টলি ইলেক্ট্ৰাল বন্ডছৰ ওপৰত এটা ইস্যু চলি আছে সুপ্ৰিম কোৰ্টৰ জাজমেন্টৰ থ্ৰুৱেদি ষ্টেট বেংকক অৰ্ডাৰ দিয়া হ'ল ইলেক্ট্ৰাল বন্ডছ কোনে কিমান ডোনেট কৰিছিল কোম্পানীজ বিলাকৰ নাম ৰিভিল কৰিবলৈ 2018 পৰা তো হেতু বস্তু এবাৰ চাব ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত এটো ইস্যু চলি আছে তো অপশন বি উইল বি দি কারেক্ট আনসার তো ইমানে আসলে এটো লাস্ট ভিডিও আসলে মোস্ট ইম্পর্টেন্ট কোয়েশ্চনসৰ জেনারেল স্টাডিজ 1 বাকি বহুতখিনি কোর্সেস अवेलेबल আছে লাইক এপিএসসি সিসি প্রিলিমিনারি 2023 এপিএসসি সিডিপিও এপিএসসি কম্পিউটার অপারেটর এপিএসসি যোনটো কি বুলি কয় আপোনালোকৰ টুৰিজম ডেভেলপমেন্ট অফিচাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট আসাম পুলিশ তাৰপিছত উইমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ ষ্টেটিষ্টিকেল এসিস্টেন্ট তো সেইখিনি কোর্সেস अवेलेबल আছে তো আপোনালোকে এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰিব কোর্সেস সমূহ দিয়া আছে তো তাতে যোনটো WhatsApp নাম্বাৰ দিয়া আছে এই WhatsApp নাম্বাৰটো মেসেজ কৰি জনক আপোনালোকৰ কোনটো কোর্স লাগে আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এসিস্টেন্টৰ কোর্সো अवेलेबल আছে মই হেনুকা মতে আপোনালোকক WhatsAppত পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ লগে লগে আপোনালোকে WhatsAppতে গুটেখিনি PDF ফৰ্মেটত গুটেখিনি কোর্সেস পাই যাব WhatsAppতে তো এইখিনি জনাবৰ কাৰণে ভিডিওটো বনাইছিলো বাকি যোনটো WhatsApp নাম্বাৰ দিয়া আছে হেতু অনুগ্ৰহ কৰি কল নকৰিব আৰু কোর্সেসখিনি PDF ফৰ্মেটত আৰু মাল্টিপল চয়েস কোয়েশ্চনছত अवेलेबल আছে ফুল কোর্স কভাৰ কৰিছে বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফ্যামিলি ফ্ৰেন্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি এই ভিডিওটোৰ ডেসক্ৰিপচন চেক কৰক সকলো ধৰণৰ ইম্পৰ্টেন্ট প্লেলিষ্টৰ লিংক দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত দিয়া আছে সেই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰিব কাৰণ হেতু চেনেলত মই এপিএসসি ৰিলেটেড ভিডিওছ বহুতখিনি দিছো আপোনালোকে চাব পাৰিব বাকি ইমানে আছিল কাইলে পৰীক্ষাৰ কাৰণে সকলে অল দি বেষ্ট থাকিলে ভালকে এক্সাম দিব আৰু সবৰে যতে এক্সাম ভাল হয় সেইখিনি আশা ৰাখিলো বাকি ইমানে আছিল বাই টেক কেয়াৰ ফ্ৰেন্ডছ ভাৰত মাতা কি জয় জয় আই অসম